ছোৱালীগৰাকী কি নামটো আছিলে নাজানো বাৰু, মই নাজানিম। কেইটা বজাত আহিছিলে? 11টা বজাত। 11টা। কোন কোন আহিছিলে? ল'ৰা এটা ছোৱালী এজনী আহিছিলে। ল'ৰা এটা ছোৱালী কিহত আহিছিলে তেওঁলোক? বাইকত আহিছিলে। বাইকত আহিছিলে। কেতিয়া আহিছিলে? 11টা মানত। আজি 11টা। আৰু লগত কোনোবা আহিছিলে নেকি? নাই। কিমান পইচা দিছিলে আপোনালোকক? পইচাটো পেমেণ্টটো 1000 টকা কৰিছিলে। 1000 টকা। আপোনালোকৰ ৰেজিষ্টাৰটো আছে নাই? আছে। আছে। তাৰপিছত কিমান দেৰি পিছত ল'ৰাটো ইয়াৰ পৰা ওলাই গ'ল? ল'ৰাটো সম্ভৱ 12টাত ওলাই গৈছিলে। 12টা বজাত ওলাই গৈছিলে। টোটেল ৰুম কেইটা আছে? ৰুম 5টা আছে। 5টা আছে। আজি কিমান মানুহ আছিলে? আজি 3টা ৰুমত আছিলে অকল। 3টা ৰুম, দুটা ৰুম খালী আছিল। আপোনালোকৰ কৰ্মচাৰী কিমান আছে? আমাৰ বাই মই থাকো। বাই আৰু মই থাকো। মালিকৰ কোন হোমষ্টেটো? হোমষ্টে হলিডে হোমষ্টে। না মালিকৰ নাম কি? মালিকৰ এজন অঞ্জন দাস কি লিখে মই ইমান ভালকে জানো। এজন বেনিফৰ দুজন আছে আৰু নাম। নামটো নাজানা নি তুমি? ভালকে ইমান এটা নাজানো টাইটেল খিনি। তথাপি কি বুলি মাতা তোমালোকে? আমি দাদা ভাবিয়ে মাতো গোটেইখন। অঞ্জন কোনজনৰ নাম? টাউনত থাকে তেওঁ। আৰু বেনুদা কোনজন? তেওঁ টাউনতে থাকে। তেওঁলোক আজি আহিছিলে নাই তেওঁলোকে? আজি নাই, তেওঁলোকে বাহিৰত গৈছে। বাহিৰত গৈছে। অকল তোমালোক দুজনে হোমষ্টেটো চলাই থাকে ন? তেওঁলোকে কিবা কিবি হলে কৰি দিয়ে। কিমান দেৰি পিছত গম পাইছা তোমালোকে? ল'ৰাটোৱে ক'লে যে বাইদেউ ছোৱালীজনীয়ে দৰ্জা খোলা নাই বুলি ক'লে। তেতিয়াহে আমি গম পাওঁ। ল'ৰাটোৱে আমাক কৈ থৈ নাই যোৱা নহয়। আমি ইয়াতে বহি আছো। তাৰপৰা ল'ৰাটোৱে আহি কৈছে যে বাইদেউ আমাৰ ছোৱালীজনী মই এনেকে লগত আনিছো, দৰ্জা খোলা নাই। তেতিয়া আমি দৰ্জা চাব গৈছো, দৰ্জা খোলা নাই। ছোৱালীজনী ইউনিফৰ্মত আছে নেকি? নাই। আপোনালোকে পুৰুষ মানুহ আছিলে নাই? কেয়াৰটেকাৰ কোনোবা? চকীদাৰ বা কোনোবা এনেকুৱা পুৰুষ আছিলে নাই? নাই। অকল ছোৱালী দুজনীয়ে হলিডে যিটো হোমষ্টেটো আপোনালোকে চলাই থাকে, অকল দুগৰাকী ছোৱালী? ইয়াত হোমষ্টেটো ছোৱালীজনী আগৰ পৰা আছে নে নহয়? আজি আহিছিল। আগতো আহিছে নেকি? আগতো আহে। হ'ব। হাল প্ৰকৃততে ক'ৰ পৰা আহিছে কি কথা এইবোৰ চাবলৈ তেওঁলোকৰ কোনো প্ৰয়োজন নাই বুলি ভাবে আৰু তেওঁলোকে কেৱল পইচাৰ লোভত ইয়াত থাকিবলৈ সুবিধা কৰি দিয়ে আৰু ফলত এনেধৰণৰ ঘটনা আজি হৈছে বুলি আমি ভাবিছোঁ। আৰু এই ঘটনা হয়তো আত্মহত্যা নে কোনোবাই হত্যাই কৰিছে এই কথা আমি অৱগত নহয়। কিন্তু আমি এটাই তদন্ত কৰিব প্ৰশাসনক জনাম যে হোমষ্টেসমূহ যিসমূহ অবৈধভাৱে ইয়াত গঢ় লৈ উঠিছে এইসমূহ প্ৰকৃততে তেওঁলোকে কি ধৰণে এনেকুৱা সৰু ল'ৰা ছোৱালীসমূহ ইয়াত থাকিবলৈ দিয়ে। আৰু আমাৰ ঘৰ যিহেতু ইয়াতে আমি স্থানীয় লোকসকলে আমি সদায় প্ৰত্যক্ষ কৰোঁ, ইয়াত সদায় দিনে বুলি ক'লেও ভুল নহ'ব, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বয়সস্থ মানুহলৈকে সদায় দিনে ইয়াত অহা যোৱা কৰি থকা আমি দেখা পাওঁ। এইটো হোমষ্টেতে অহা যোৱা কৰে, প্ৰায় সদায় অহা যোৱা কৰে। আৰু কালিও নিশাও এনেকে মানে ইয়াত আপুনি অলপ আউটচাইড হয় যে ইয়াত মানুহবিলাক আহিবলৈ সুবিধা পায় আৰু কিছুমান অপকৰ্মত ইয়াত লিপ্ত হয় বুলি আমি আগৰ পৰা শুনা পাই আহিছোঁ। কিন্তু আজিৰ ঘটনাটো যিটো হৈ গ'ল অতি দুৰ্ভাগ্যজনক। আৰু এই ঘটনাৰ লগত যি ব্যক্তিয়ে জড়িত নহওক তেওঁলোকক আইনৰ আওতালৈ আনিব লাগে আৰু প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।